গডৰেজৰ লকাৰ আছে কিবা মোৰ লগতে থাকে, মোৰ লগত আছে। এটা কৈছোঁ ছাৰক কৈছোঁ আপোনাৰ প্ৰথমতে সোমবাৰ ইফাল দি হয়তো সেইটো চাইড দি শুনে নাই সিফাল দি যোনটো আছে আপোনালোকৰ নেকি এই তিনিটা ছাইড দি সোমাব এই সিফালে কাবাৰ কেমেৰা এইটো ভাঙিছে নেকি লকাৰত আৰু কি কি সোণা আৰু ৬,০০০ টকাই আছিল। সোণা নিছে সোণা কিনি নিছে। কিমানমান টকাৰ সোণা মানে নেকলেছ এডাল আছিল, কাণৰ দুযোৰ আছিল আৰু সেই আঙঠি দুটা আছিল। কোনফালেদি সোমাইছে কোনফালেদি সোমাইছে পিছফালে ক'ৰবাত গৈছিল নেকি আপোনালোকে আমি শিৱৰ থানত গৈছিলোঁ। আহি আমি আগফালৰ দৰ্জাখন খুলি সোমাওঁ যে মই পিছফালৰ দৰ্জাখন খোলা আগফালটো ঠিকে আছে আগফালটো ধুনীয়া হৈ আছে, একো নাই। আৰু এখন দৰ্জা খোলাৰ লগে লগে মোৰ দৰ্জাখন আমিয়ে দিবা পাহৰিলোঁ নেকি, এওঁক মই ক'লোঁ দৰ্জাখন খোলা গডৰেজটো মানে গডৰেজটো আপোনালোকৰ খুলি দিছে খুলি থৈ আছে। তাৰপিছত গ্ৰিল নাই নহয়, পিছফালৰ গ্ৰিল হ'লে তিনিডাল সেইখন দৰ্জা খচকে খুলিব নোৱাৰে। মন্দিৰৰ পৰা আহিলোঁ, আজি শিৱৰাত্ৰিতো দিনটো লঘনে আছোঁ। থানাতো সেৱা কৰি গৈছোঁ, সেৱা কৰি যাই শিৱৰ থানত গ'লোঁ। যাওঁতে আহি একেলগে আহিলোঁ, ৯:৪৫ মান হৈছে। গেটখন খুলি মই বাথৰুমত যাওঁ, সেইবুলি দৰ্জাখন খোলাৰ লগে লগে পিছফালৰ দৰ্জা খোলা দেখা পাইছোঁ। দেখা পাই পেলাই মই দৰ্জাখন দিব পাহৰিলোঁ নেকি। তাৰপিছত আহি পেলাই এখেতক ক'লোঁ পিছফালৰ দৰ্জাখন দিয়া নহ'ল। তাৰপিছত মই বোলো লাইটটো জ্বলাই দিওঁ, লাইটটোও নজ্বলে। তাৰপিছতে চাওঁ যে বাঁহৰ দৰ্জাখন ফাঁক হৈ আছে, বোলো বাঁহৰ দৰ্জাটো ফাঁক হৈ থাকিব নালাগে। তাৰপিছত ইফালৰ ৰুমকেইটা চাওঁ তুলি ডাঙৰ গডৰেজৰ দৰ্জা খোলা। তাৰপিছত মই এখেতক ক'লোঁ আমাৰ চুৰ হৈছে যাক। তাৰপিছত মই সোণাখিনি চালোঁ, সোণা চনা নাই, পইচাও নিয়া বুলি ভাবিছিলোঁ, এতিয়াহে দেখা পালোঁ পইচাটো আছে। সেই নেকলেছডাল কাণৰ দুযোৰ আছিল, আঙঠি দুটা আছিল আৰু খাৰু 2 পাত আছে। সেইখিনিয়ে নিছে, সেইখিনিয়ে আছিল আৰু বাকী মই চিম্পুলখিনি পিন্ধিয়ে থাকোঁ। শিৱৰাত্ৰিত গৈছিলোঁ, 8টা মানত গৈছিলোঁ, বেছি সোনকালেও যোৱা নাই। সেই 8টা 9:45 সেই 1 ঘণ্টাৰ ভিতৰতে কামটো হৈছে। ইয়াতে আহিছিল, আহি তেখেতসকলে লিখি মেলি লৈ গৈছে। চেষ্টা চুৰো বেছি সময় হোৱা নাই, আমি কিজানি গেট খোলাৰ শব্দ পাই পেলাই সিহঁতে পলাইছে। প্ৰশাসনক আৰু পাৰিলে এনেকৈ আৰু বেলেগৰ হ'ব যেন নোৱাৰে, চুৰ অলপ চেষ্টা কৰিব লাগে, চুৰ ধৰাটো। আৰু মানুহেতো যাবয়ে ক'ৰবাত, বেছি দূৰ নহয়, কাষতে SDC অফিচৰ কাষতে লাগে আউটপোষ্ট 100 মিটাৰ মান হ'ব, বেছি নহয়। আউটপোষ্ট এখন থাকোঁতে আমি কি সাহসত আমি ঘৰ এৰি যাম, যদি আউটপোষ্ট থাকোঁতে চুৰ হয় কি হ'ব। আৰু প্ৰশাসনক আৰু কি ক'ম, 6টামান বজাত গ'লোঁ, আগতে গৈছোঁ মই তাৰে কমিটিৰ শিৱৰাত্ৰিৰ এই কুলবিল। তাৰপিছত গৈ মই আগতে গ'লোঁ, এওঁ আৰু পিছত গ'ল, পিছত মানে 8:30 মানত গ'ল নেকি, টাইম আৰু চোৱা নাই। তাৰপিছত গৈ আৰু মই এওঁলোক আৰু 3জনীমান গৈছিলে লগত, এই মই গাখীৰো আনো এইফালৰ পৰা, তেওঁলোকৰ পূজা আছিলে, তেওঁ চাহ খাই তেওঁলোকে গুচি গ'ল সিফালে। মোক আৰু বিচাৰিছে যে একেলগে আহিব মহিলা মানুহ মোৰ লগত। মই আহি তেওঁ আৰু চাবি পাত তেওঁৰ লগত আছিলে, থাকি বোলো চাবি পাত দিয়ক, তালাটো খোলাও, মই পেচাব কৰিব যাম বাথৰুমত। মই লগে লগে সেইটো তালা নামাৰিলোঁ, এই পেচাব কৰিলোঁ ময়ো তাতে বাহিৰত। কৰাৰ পিছত তালাটো খুলি মাৰিব নহ'লে এই গেটৰ মূল গেটৰ এইটো তালা মই খুলি দিলোঁ। মোৰ তাত যিহেতু চাবি পাত ৰাস্তাতে দিলে না, দিয়াৰ পিছত মই এইটো তালা খোলাৰ পিছত তেওঁ পেচাব কৰা লগাই বাথৰুমত গ'ল। বাথৰুমত যোৱাত দেখা পাইছে চুৰ চব মহা নিলাক কিজানি। চাইছোঁ আলমাৰী গডৰেজৰো কাপোৰ নাই, বেগ টেগবিলাক হৈ আছে, পকাত পৰি আছে। তাৰপিছত মই চালোঁ টৰ্চ মাৰি, চাবিটো লাইটটোও নাই, বাঁহৰ দৰ্জা আছিলে, সেইখন পিছফাল দমকল আছে তাতে এটা, এইটো ভাঙিছে।
ভাঙিছে মানে তালাটো কিন্তু খোলা নাই, যিটো জিজৰি দি মাৰি থৈ দিছোঁ সেইটো তাৰমানে খোলা নাই। এই তাৰৰ মেৰাই আছিল খুটাৰ লগত, বাঁহৰ হৈছে দেই এইখন, সেইখিনি খুলি তলেদি বোধহয় আহি কব্জা টব্জাও খোলা গৈছে। আৰু সেনেকে আহি যে চাওঁ ময়ো সেনেকুৱা হৈ গ'ল। মানে শিৱৰাত্ৰিত যোৱাৰ মানে সুযোগ লৈ আচ্ছা, সুযোগ লোৱাৰ সুবিধাৰ্থে এইটো কাম কৰা যেন লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।